বন্ধুসকল নমস্কাৰ। আজিৰ এই সময়ত আপুনি যদি এজন চৰকাৰী কৰ্মচাৰী তেনেহ'লে আজিৰ এই ভিডিঅ'টো একেবাৰে মিছ নকৰিব। কাৰণ NPSত শেহতীয়াকৈ এটা ডাঙৰ পৰিৱৰ্তন হৈছে আৰু যিসকল NPSৰ অধীনৰ ছাবস্ক্ৰাইবাৰ হৈ আছে তেওঁলোকৰ ইনভেষ্টমেণ্টত এতিয়া বেছি স্বাধীনতা থাকিব। কাৰণ শেহতীয়াকৈ পেনশ্যন ফাণ্ড ৰেগুলেটৰী ডেভেলপমেণ্ট অথৰিটিয়ে এখন চাৰ্কুলাৰ জাৰি কৰিছে। NPSৰ যিসকল ছাবস্ক্ৰাইবাৰ হৈ আছে অৰ্থাৎ যিসকল কৰ্মচাৰীয়ে NPSৰ অধীনত আছে তেওঁলোকৰ বাবে যিখন চাৰ্কুলাৰ জাৰি কৰিছে সেই চাৰ্কুলাৰখনত দুটা নতুন ইনভেষ্টমেণ্ট অপশ্যন সংযোজন কৰিছে। একেবাৰে শেহতীয়া ইনফৰমেশ্যন বুলি ক'ব পাৰি আৰু টোটেল এতিয়া 6টা অপশ্যনৰ মাজৰ পৰা ছাবস্ক্ৰাইবাৰসকলে বাছনি কৰিব পাৰিব। আৰু আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আমি জানিবলৈ যত্ন কৰিম যে নতুনকৈ কি অপশ্যন আহিছে আৰু এই অপশ্যনসমূহ কাৰ বাবে প্ৰযোজ্য আৰু কোনে বাছনি কৰিব পাৰিব, সকলো সবিশেষ আপোনালোকে বুজি পোৱাকৈ জনাবলৈ চেষ্টা কৰিম। আৰু আপোনালোকৰ সন্মুখত মই মূল কপিটো দেখুৱাবলৈ যত্ন কৰিছোঁ, যিটো কপি চাৰ্কুলাৰ কপিটো যোৱা 9 তাৰিখে প্ৰকাশ হৈছিলে। আৰু আপোনালোকে ইয়াৰ ছাবজেক্টটো মন কৰিব, ইয়াতে উল্লেখ কৰিছে তেওঁলোকে এনহেন্সমেণ্ট অফ ইনভেষ্টমেণ্ট চইচ অপশ্যন আণ্ডাৰ NPS ফৰ ছাবস্ক্ৰাইবাৰ। নিশ্চয়কৈ এটা গুৰুত্বপূৰ্ণ বিষয় সামৰি তেওঁলোকে চাৰ্কুলাৰখন প্ৰকাশ কৰিছিলে। আৰু যিকেইটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন হয় সেইকেইটাকে আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে হাইলাইট কৰিবলৈ যত্ন কৰিম, যাতে বহুত বেছি সময় দৰকাৰ নহয়। নিশ্চয়কৈ গম পাইছে আপোনালোকে এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন আৰু আপোনালোকৰ সন্মুখত মই মূল ইনফৰমেশ্যনটো হাইলাইট কৰিবলৈ যত্ন কৰিছোঁ। আগতে আছিলে ইনভেষ্টমেণ্ট অপশ্যন 4টা আৰু বৰ্তমান যি শেহতীয়াকৈ চাৰ্কুলাৰখন প্ৰকাশ হ'ল সেই চাৰ্কুলাৰখনৰ যোগেৰে নতুন 2টা সংযোজন কৰি বৰ্তমান 6টা ইনভেষ্টমেণ্ট অপশ্যন ছাবস্ক্ৰাইবাৰসকলৰ কাৰণে উপলব্ধ কৰিছে। প্ৰথমটো হৈ গ'ল আপোনালোকৰ সন্মুখত মই দেখুৱাবলৈ যত্ন কৰিছোঁ ডিফল্ট স্কিম। আৰু এই ডিফল্ট স্কিমটোৰ অধীনত কণ্ট্ৰিবিউশ্যনছ আৰ ইনভেষ্টেড এজ পাৰ প্ৰি ডিফাইণ্ড এছেট এলোকেশ্যন পেটাৰ্ণ মেনেজ বাই 3 পেনশ্যন ফাণ্ডছ। অৰ্থাৎ এইটো আপোনালোকৰ একদম প্ৰথম অৱস্থাত যিটো এলোকেশ্যন দিয়া হয়, অৰ্থাৎ এইটো স্বয়ংক্ৰিয়ভাৱে যিটো এছেট এলোকেশ্যন নিৰ্ধাৰণ কৰা হৈছিল সেইটো হিচাপে ইনভেষ্টমেণ্ট চলি থাকিব। আৰু 2 নম্বৰটো হৈ গ'ল এক্টিভ চইচ, য'ত 100% গভৰ্ণমেণ্ট ছিকিউৰিটিজত ছাবস্ক্ৰাইবাৰসকলৰ ধনসমূহ ইনভেষ্ট কৰা হয়। আৰু 3 নম্বৰটো হৈ গ'ল অটো চইচ লাইফ চাইকেল 25, ল' ৰিস্ক, একেবাৰে ৰিস্ক কম বুলি কৈছে, য'ত 35 বছৰলৈ 25% ইকুইটি থাকে আৰু বয়স বঢ়াৰ লগে লগে 55 বছৰ বয়সলৈ 5% হয়। তাৰপিছত 4 নম্বৰটো হৈ গ'ল অটো চইচ লাইফ চাইকেল 50, মডাৰেট ৰিস্ক, অলপ ৰিস্ক কম আছে ইয়াতে, য'ত 35 বছৰলৈ 50% ইকুইটি থাকিব আৰু 55 বছৰলৈ 10%লৈ নামি আহিব। এতিয়া যি শেহতীয়াকৈ চাৰ্কুলাৰখনৰ যোগেৰে নতুন 2টা সংযোজন কৰিলে সেই নতুন 2টা আপোনালোকৰ সন্মুখত মই জনাবলৈ যত্ন কৰিছোঁ, যিকেইটা আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন বুলি ক'ব পাৰি আজিৰ এই ভিডিঅ'টোৰ। প্ৰথমটো হৈছে লাইফ চাইকেল 75 হাই ৰিস্ক। ইয়াত 35 বছৰলৈ 75% ইনভেষ্টমেণ্ট থাকিব। তাৰপিছত লাহে লাহে 55 বছৰ বয়সত 15% ইকুইটি থাকিব। তাৰপিছত দ্বিতীয়টো হৈছে এগ্ৰেছিভ লাইফ চাইকেল। ইয়াত 45 বছৰ বয়সলৈকে 50% ইকুইটি বজাই ৰাখিব। তাৰপিছত ধীৰে 55 বছৰ বয়সত 35% ইকুইটি থাকিব। অৰ্থাৎ যিসকল ছাবস্ক্ৰাইবাৰে অধিক ইকুইটি এক্সপ'জাৰ বিচাৰে তেওঁলোকৰ বাবে এতিয়া নতুন 2টা বিকল্প উপলব্ধ। কিন্তু গুৰুত্বপূৰ্ণ কথাটো হৈছে যে যদি আপুনি ডিফল্ট স্কিম এৰি এই নতুন অপশ্যনসমূহৰ বিষয়ে বাছনি কৰে তেন্তে আপুনি নিজে ইনভেষ্টমেণ্ট অপশ্যন নিৰ্বাচন কৰিব লাগিব। লগতে PF RDA ৰেজিষ্টাৰ্ড পেনশ্যন ফাণ্ডসমূহৰ ভিতৰত এটা পেনশ্যন ফাণ্ড নিজে বাছি ল'ব লাগিব। PF RDA ছাবস্ক্ৰাইবাৰসকলক পৰামৰ্শ দিছে যে ইনভেষ্টমেণ্ট চইচ কৰাৰ আগতে NPS ট্ৰাষ্ট ৱেবছাইটত গৈ বিভিন্ন স্কিম আৰু পেনশ্যন ফাণ্ডৰ পাৰফৰ্মেঞ্চসমূহ পৰীক্ষা কৰি তাৰপিছত সিদ্ধান্ত ল'ব। আৰু শেহতীয়াকৈ এই চাৰ্কুলাৰখনৰ মূল উদ্দেশ্য হৈছে যে ছাবস্ক্ৰাইবাৰসকলক অধিক ইনভেষ্টমেণ্ট চইচ আৰু নিজৰ ৰিস্ক প্ৰফাইল অনুসৰি পেনশ্যন প্লানিঙৰ সুবিধা কৰি দিয়া। এটা অতি গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন বুলি ক'ব পাৰি। কিন্তু আপোনালোকে মন কৰিব যে যিসমূহ তেওঁলোকে এছেট নিৰ্ধাৰণ কৰিছে, অপশ্যনসমূহ নিৰ্ধাৰণ কৰিছে, সেই অপশ্যনসমূহৰ ভিতৰত যিখিনি ফাণ্ড মেনেজাৰ আছে বা ফাণ্ড আছে সেই ফাণ্ডসমূহৰ লাষ্ট পাৰফৰ্মেঞ্চটো চাই ল'ব। কাৰণ লাষ্ট পাৰফৰ্মেঞ্চটোৰ ওপৰতেই ফিউচাৰটো এটা প্ৰেডিক্ট কৰা হয়, কিন্তু চিয়'ৰ নহয়। তথাপিও আপোনালোকে যিসকলে ইনভেষ্টমেণ্টৰ সৈতে জড়িত হৈ এই
NPS অধীনত 2 টকা বেছিকৈ পাম বুলি ভাবে এই কথাখিনি আপোনালোকে মন কৰিব এটা অতি গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন যি শেহতীয়াকৈ প্ৰকাশ হৈছিল জনাবলৈ যত্ন কৰিলোঁ যদি ইনফৰমেশ্যনসমূহ ভাল লাগিছে তেনেহ'লে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব পেজটো ফ'ল' কৰি দিবলৈ নাপাহৰিব